নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। এইদৰে বনাই আপোনালোকে ল'ৰা ছোৱালীক খুৱাব পাৰিব, ডাঙৰেও খাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ বাতিটোৰে এবাটি সম্পূৰ্ণ লোৱা নাই, এবাটিত অলপ কম লৈছোঁ। এয়া শুকান পিঠাগুড়ি লৈছোঁ। যিকোনো চাউলৰ গুড়ি আপোনালোকে ল'ব পাৰিব। এতিয়া ইয়াতে মই 4 চামুচ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। ইয়াত 1 চামুচ জোখত চুজি দি দিছোঁ। তেতিয়া পিঠাটো আৰু বেছি কোমল হয়। এইদৰে দি দিব। সামান্য পৰিমাণৰ মই ইয়াতে দি দিম নিমখ। ভালদৰে মিলাই ল'ম। এইদৰে শুকান বস্তুখিনি ভালদৰে মিলাই ল'ব। দেখিছেনে? এইদৰে মই মিলাই ল'লোঁ। এতিয়া ইয়াতে গৰম পানী দিম, বেছি গৰম নহয়, হাতেৰে চুব পৰা গৰম পানী দি দিছোঁ। পানীখিনি দি আপোনালোকে এইদৰে মিলাই যাব। একেবাৰে বেছি পানী দিব নালাগে, এইদৰে কম কমকৈ দি প্ৰথমতে মিলাই যাব। দেখিছেনে? চাউলৰ গুড়ি যদি আপোনালোকে কেঁচা চাউলৰ গুড়ি লয়, তেতিয়া পানীৰ পৰিমাণটো অলপ কমকৈ লাগিব, শুকান ল'লে অলপ বেছি লাগিব। এইদৰে মই কম কমকৈ দি এইখিনি মিলাই ল'লোঁ। পানীৰ পৰিমাণটো মই কৈ নিদিওঁ, বস্তুখিনি কিমানটো জোখত ৰখাব লাগে সেইটো মই দেখাই দিম আপোনালোকক। প্ৰথমতে মই চামুচখনেৰে এইদৰে মিলাই লৈছোঁ। এতিয়া মই হাতেৰে এইদৰে 2 মিনিট সময় মিলাই ল'ম। এইদৰে লৈ ল'ব। এইখিনি মই 2 মিনিট সময় হাতেৰে এইদৰে ভালদৰে ফেটি ল'ব। দেখিছেনে? এইটো জোখত হৈ যাব। এইটো জোখত। এতিয়া মই এইখিনি ৰেডি হৈ গ'ল, হাতটো ধুই ল'ম। এতিয়া মই প্ৰথম লোৱা চামুচখনেৰে লৈছোঁ। এতিয়া ইয়াতে দি দিম মই সামান্য পৰিমাণৰ বেকিং পাউডাৰ, বেকিং চ'ডা নহয়, বেকিং পাউডাৰ দি দিছোঁ। ইয়াত মই 2 চামুচ ঘি দি লৈছোঁ। ঘি থাকিলে ঘি দিব, নহ'লে ৰিফাইন দিলেও হ'ব, কিন্তু ঘি দিলে পিঠাটো বেছি সোৱাদ লগা হয়। এইখিনি ভালদৰে এইদৰে মিলাই ল'ব। এইদৰে খুব টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব পাৰিব। যদি বেছি মিঠা খায় আপোনালোকে ইয়াত 1-2 চামুচ চেনিও দিব পাৰে, আৰু চেনি নোখোৱাই নিদিলেও কথা নাই। মই ইয়াতে চেনি নিদিওঁ আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল। আপ্পাম পেন এখন লৈছোঁ। ইয়াতে মই অলপ এইদৰে ঘি দি দিম। দেখিছেনে? ঘি দিলে ঘি দিব, নহ'লে আপোনালোকে ৰিফাইনো দিব পাৰিব। এতিয়া মই ভালদৰে লগাই ল'ম। এইদৰে লগাই ল'লে পিঠাটো সোনকালে এৰ খাই আহে। এইদৰে মই ভালদৰে ঘিখিনি লগাই ল'লোঁ। আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ পেন নাথাকিলে বাতিটো ল'ব পাৰিব, সৰু সৰু বাতি ল'ব। এতিয়া মই ইয়াতে চামুচেৰে এইদৰে দি যাম। একেবাৰে ভৰ্তি কৰি নিদিব, পিঠাটো আৰু ফুলি আহিব। দেখিছেনে? টেষ্টি পিঠা আপোনালোকে এইদৰে বনাই ডাঙৰৰ লগতে সৰু ল'ৰা ছোৱালীও খাব। গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰখাইছোঁ। এইদৰে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাই ঢাকনিৰে ঢাকি আপোনালোকে এইদৰে 2 মিনিট সময় থৈ দিব। 2 মিনিট সময়তে এই পিঠাটো হৈ যাব। ইপিনে মোৰ 2 মিনিট সময়ো হৈ গ'ল। দেখিছেনে পিঠা?
এতিয়া মই চুৰি এখন লৈছোঁ, এতিয়া চাই ল'ম। এয়া দেখিছে কিমান ধুনীয়াকৈ উঠি আহে। এয়া দেখিছে এইদৰে পিঠাকেইটা ৰেডি হৈ যাব। গোটেই পিঠাকেইটা মই এইদৰে নমাই লওঁ। এয়া মই পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হয়। আপোনালোকে ইচ্ছা কৰিলে এইদৰেও খাব পাৰে। এইখিনি মোৰ ৰেডি হৈ গ'ল। গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এয়া গাখীৰ দি দিছোঁ। গাখীৰটো আপোনালোকে অলপ ডাঠ গাখীৰ দি দিব। এয়া মই আধা লিটাৰ দি দিছোঁ। এতিয়া গাখীৰখিনি মিডিয়াম ফ্লেমত উতলাই লওঁ। এতিয়া মই ইয়াতে ইলাইচি গুড়ি অলপ দি দিছোঁ। ভাল পালে আপোনালোকে দিব আৰু নিদিলেও কথা নাই। ইয়াত মই সামান্য পৰিমাণৰ এয়া কেশৰ দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এতিয়া ইয়াতে 6-7 চামুচ জোখত মই চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। আৰু যদি চেনি নাখায় আপোনালোকে গুড়ো দিব পাৰিব। গুড়খিনি কিন্তু এইদৰে উতলাই থাকিলে দিলে গাখীৰটো ফাটি যাব। আপোনালোকে যেতিয়া হৈ যাব তেতিয়া আপোনালোকে গুড়খিনি মিহিকৈ কাটি ল'ব আৰু গাখীৰটো অলপ ঠাণ্ডা কৰি ল'ব। তেতিয়া দিলেও হৈ যাব। এতিয়া মই ভালদৰে গাখীৰখিনি উতলাই অলপ আৰু ডাঠ কৰি ল'ম। এয়া গাখীৰ উতলিছে দেখিছেনে। আৰু মই মিডিয়াম ফ্লেমতে গেছটো ৰখাই এইদৰে আৰু 3 মিনিট সময় উতলাই ল'ম। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে গাখীৰটো ডাঠ গাখীৰ ল'ব। এয়া মই উতলাই ডাঠ কৰা গাখীৰে লৈছোঁ। কেশৰ দিয়াই এয়া দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। সেয়া মই গাখীৰখিনি মিডিয়াম ফ্লেমত আৰু এইদৰে 3 মিনিট সময় উতলাই ল'লোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ভাজি থৈ দিয়া পিঠাকেইটা ইয়াতে দি দিম। পিঠাটো দি আপোনালোকে উতলাই থাকিব নালাগে। এতিয়া মই গেছ অফ কৰি ঢাকনিৰে ঢাকি ঠাণ্ডা হোৱালৈ এইদৰে থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ। এইদৰে ঢাকি দিলোঁ। সেয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া মই ঠাণ্ডা হোৱালৈ এইদৰে ঢাকনিৰে ঢাকি থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই আপোনালোকক দেখাই দিম। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে কোমল চফ্ট হৈছে। এটা মই আপোনালোকক দেখাই দিম। এয়া দেখিছে কিমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা। এইদৰে আপোনালোকে বনাব। ল'ৰা ছোৱালীক এইদৰে বনাই খুৱাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'টো শেষলৈ চাব।